চাই মেলি দি দিয়ক, চাই মেলি দিলে হ'ল আৰু। কি লাগাইছিলে অনিল দা? ইয়ে ওটা নাই গো, ওটা হেরি বিহারের একটা ফল লাগে। টৰ্চ অকণমান মাৰি দিয়াচোন এইখিনিত, দিয়াচোন এই ইয়াত কৈছোন মানে পোহৰটো মানে ভালকৈ ওলোৱা নাই। অঁ হৈ যাব। আলু গছ পুলি ৰোৱা হ'ব। পুলিশ লাগা ঠিক আছে। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানাত। মিচিং মানুহ ইয়াত নাই, হ'লেও শুনিছে চাগে ন মিচিং। মুখৰ ঘৰ পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় সজল মিত্ৰ অনিল বাটৰা ডাঙৰীয়া আছে, আৰু এই মুখৰগড় অঞ্চলৰে মানে আমাৰ সন্মানীয় ব্যক্তিসকল, সন্মানীয় ৰাইজ, মই কাৰ্য হৈছে তাৰ কাৰণে আপোনালোকৰ এই পানী যোগান আঁচনিত আহিছিলোঁ। আপোনালোকে বেনাৰখন দেখিছে, এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ, ইউনিটি, প্লেণ্টেশ্যন ড্ৰাইভ আৰু ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটিছ। মানে মই শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য, সকলোৰে একতাৰ কাৰণে, সকলোৰে এক হোৱাৰ কাৰণে, পৰিৱেশটো বচাবৰ কাৰণে, শান্তিৰ কাৰণে এই কামটো কৰি আছোঁ। আৰু আজি কিছুমান বিকলাংগ মানুহ থাকে, তেওঁলোকৰ দিনো হয়, যেনেকৈ বিশ্ব পৰিৱেশ দিৱসটো আমি পালন কৰোঁ, কিন্তু বিকলাংগবিলাকৰ তেখেতসকলৰ কাৰণেও আজি আমি পালন কৰাটো উচিত। কাৰণ কি হয়, কাৰ কেতিয়া কেনেকৈ কাৰ ঘৰত বিকলাংগ মানুহ জন্ম হয় এইটোতো ক'ব নোৱাৰি ন। কিন্তু বিকলাংগ মানুহৰ বহুত মানে জীৱনত প্ৰত্যাহ্বান থাকে, তেওঁ ৰাইজে সমাজে ভাল দৃষ্টিৰে হয়তো নাচায়, তেওঁ ইনকাম কৰিব নোৱাৰে, হয়নে নহয় কথাটো। তেওঁ মানে শৰীৰৰ বহুত স্বাস্থ্যৰ প্ৰব্লেম হৈ থাকে, কিন্তু মানুহ হিচাপে আমি তেওঁলোকক মৰম কৰিব লাগিব, সন্মান দিব লাগিব, শিক্ষা দিব লাগিব বা সুবিধা দিব লাগিব। চৰকাৰে তেনেকৈ বহুতখিনি মানে সুবিধা দিছে, কিন্তু আমি তেওঁলোকক মানুহ হিচাপে মানে এইটোতো ভাগ্যৰ কথা, কিন্তু মানুহে মানে অন্ধ মানুহ বা অন্যান্য লেঙুৰা মানুহবোৰক দেখিলে বা ঘিণ কৰা নিচিনা হয়, ঘিণ ভাৱটো আহে, সেইটো হ'ব নালাগে। আৰু ছেকেণ্ড কথা হ'ল, এতিয়া চাওক, মই গোটেই প্ৰায় অসমৰ বাহিৰতো ঘূৰি থাকোঁ, দেখা পাইছোঁ এতিয়া গৰম বহুত হৈছে, গৰম বহুত বৃদ্ধি হৈছে, মানে জীয়াই থকাটো সম্ভৱ নহয়, মানে এনেকুৱা হৈ গৈছে, ঘৰৰ ভিতৰত থাকিব পৰা নাই। এতিয়া এইকেইদিন যেনিবা ঠাণ্ডা ছিজনটো অহাৰ কাৰণে আমি গৰমৰ অনুভৱ কৰিব পৰা নাই, কিন্তু অহা বছৰটো ইয়াতকৈ বেছি গৰম হ'ব। এনেকৈ যদি গৰমটো বাঢ়ি কৰি থাকে, তেতিয়াহ'লে আমি জীয়াই থকাটো মুস্কিল হ'ব। এতিয়া 45 ডিগ্ৰী পৰ্যন্ত নিউজত আহি গৈছে। তো আপোনালোকে এইকাৰণে সকলোৱে আমি সজাগ হ'ব লাগিব, গছ কাটিব নালাগে, গছ ৰুব লাগে। গৰম গৰম বুলি আমি ভাবি আছোঁ, কিন্তু গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি গছ যে কাটিব নালাগে বা গছ যে ৰুব লাগে, সেই অনুভৱটো আমাৰ ওচৰত অহা নাই। আপোনালোকেতো বাগান গোটেই প্লান্টেশ্যনটো বহুতখিনি কৰিছে, কিন্তু নিজৰ ফালৰ পৰা মানে কৰাটো উচিত বুলি ভাবোঁ। মানে এতিয়া ল'ৰা ছোৱালীক আমি শিক্ষা দিব লাগিব। গাঁৱত বয়সস্থ মানুহ হেৰাই গৈছে, বুঢ়া বুঢ়ী মানুহ, কাৰণটো হ'ল খাদ্য ভেজাল হৈ গ'ল, বহুত মানে বজাৰত ভাল খাদ্য নাপায়, পৰিৱেশটো বেয়া হৈ গৈছে, ভাল অক্সিজেন পোৱা নাই, ভাল পানী মানুহে পোৱা নাই ক'বলৈ গ'লে। সেইকাৰণে গভৰ্ণমেণ্টে মানে বহুত চিন্তা চৰ্চা কৰি ৰাইজৰ কাৰণে এনেকুৱা এটা পানী যোগান আঁচনি দিছে। সেইটো আমি কিন্তু ৰাইজে ব্যৱহাৰ কৰিব জানে, পানী পুৰা নষ্ট কৰি থাকে। এই চৰকাৰী পানীহে বুলি ভাবি টেপটো ভাঙি দিব, খুলিব, মানে টেপ এটাও যে কিনি মেলি লগাম সেই মনোভাৱটো আমাৰ ওচৰত অহা নাই। কিন্তু এনেই চাবলৈ গ'লে আমি 10 টকীয়া পানী বটলত যেতিয়া বজাৰত কিনো, আমাৰ গাত হয়নে নহয়, একে পানী আমি পেলাই আছোঁ বুলি ক'ব লাগিব। খোৱা পানীটোতো মানে আমাৰ বহুখিনি মানে
খোৱা পানী নাই পৃথিৱীত। পানী আছে বহুত, কিন্তু যাহাততে পানীটো আমি উঠাই মেলি খাব নোৱাৰোঁ, সেইটোতো ফিল্টাৰ কৰিব লাগিব ন। সেইকাৰণে এনেকুৱা হাই টেকন'লজি মানে ৰাইজে আৰু গভমেণ্টে মানে আমাক ফিল্টাৰ পানী, বিশুদ্ধ খোৱা পানী চাপ্লাই দিবৰ কাৰণে এনেকুৱা এটা সুবিধা দিছে। এইটো আমি পানীৰ হদ যিটো প্ৰয়োজন সেইটো ব্যৱহাৰ কৰিব লাগে, পানীৰ হদ ব্যৱহাৰ কৰিব নালাগে লাগে। আৰু দিনত যদি আমি 10 লিটাৰকৈ যদি পানী পেলাওঁ, নষ্ট কৰোঁ, এমাহততো 300 লিটাৰ হ'ব, বছৰত কিমান হ'ব? এটা ঘৰত যদি বছৰত ইমান পেলায়, তো ইমানখিনি যদি পেলাই থাকোঁ, এইবাৰ এইকাৰণে খেতি পথাৰৰ কাৰণে এবাৰ কান্দিবলগীয়া হয়। সেইটো আমি অলপ সজাগ হওঁ, ৰাইজক আপোনালোকে শিক্ষিত মানুহ হিচাপে বা কেতিয়াবা অনুষ্ঠান কিবা কিবি পাতিলে ৰাইজক বুজাব। আৰু শিক্ষাৰ ক্ষেত্ৰত মইতো সম্পূৰ্ণ আটাইতকৈ অসমৰ ভিতৰত মানে আদিবাসী সমাজটোক মই একেবাৰে কিবা কিবি কৰি মেলি মানে আগুৱাই লৈ যাম বুলি বহুখিনি প্ৰচেষ্টা চলাই আছোঁ। আপোনালোকে এইটো কথাটো গম নাপায়, মানে মোৰ পাছত ৰেকৰ্ড আছে, পাছত চাব পাৰিব। মানে কাৰণটো হ'ল মানে দুখ দিবলৈ একো নাই, মানে কি হয় মানে বিশেষ বিতৰ্কৰ মাজত আহিব মন নাই, বেয়াও লাগে। কাৰণ মা দেউতাই ৰাতিপুৱাৰ পৰা বাগানলৈ গুচি যায়, কাম কৰে, আৰু ৰাতিপুৱা আকৌ ল'ৰা ছোৱালী স্কুলত গৈছিলে যোৱা এইটো কোনে চাব? আকৌ 6টা-7টা বজাত ঘৰলৈ 5টা বজাত পাই দিয়ে। ল'ৰা ছোৱালীক তেতিয়া পঢ়াবলৈ নে ভাগৰ মানে হয়নে নহয় কথা, ভাগৰ লাগে, এফালে শিক্ষাটো নহ'ল। এনে ক্ষেত্ৰত মানে বহুত পিছ পৰি আছে শিক্ষাৰ ক্ষেত্ৰত। তথাপি লাহে লাহে উন্নত হৈছে, কিন্তু এইটো উন্নত বুলি নকওঁ, মানে আৰু হ'ব লাগিব। এতিয়া মানে সৰু ল'ৰা ছোৱালী মানে কি হয়, ক'ৰবাত পাত তুলি থাকে, ফেক্টৰীটো কেতিয়াবা দেখোঁ মই, শিশু শ্ৰম বুলি যিটো কওঁ, চাইল্ড লেবাৰ এতিয়াও জেগা জেগাই হৈ আছে। এইটো মানে আমি আপোনালোকে ওলাই আহিব লাগিব, তেওঁলোকক শিক্ষা দান কৰিবলৈ চান্স সুবিধাটো দিব লাগিব। নহ'লে মানে কি হয়, নিজে ওলাই নাহিলে বেলেগ মানুহেতো এইটো চিঞৰা মানুহে, মই অকলে চিঞৰি থাকিলেতো নহ'ব। সেইকাৰণে মই সম্পূৰ্ণৰূপে দিনে ৰাতিয়ে লাগি আছোঁ যাতে ল'ৰা ছোৱালী, কাৰণ আমাৰতো ঘৰত ইমান পইচাও নাই যে বেপাৰ কৰিবলৈ। সকলোৱে যেনে তেনে দৰমহা পাতি যেনে তেনে এসপ্তাহৰ পৰা এসপ্তাহলৈ ভালকৈ ঘৰ নচলেই, তো নিজৰ ঘৰ চলাবনে নে ল'ৰা ছোৱালীক পঢ়াব? তো তাৰে মাজত আপোনালোকে চৰকাৰৰ ফালৰ পৰা বা অন্যান্য দল সংগঠন মিলি মেলি এইটো আগুৱাই যোৱাৰ মানে শিক্ষাটো মেইন। মানে মোৰ ফালৰ পৰা সম্পূৰ্ণ মই ফ্ৰী টিউশ্যন কৰিয়ে আছোঁ যিমানটো পাৰোঁ। সেইকাৰণে এইটো আপোনালোকে অলপ সজাগ হ'ব। নহ'লে মানে মোৰ উদ্দেশ্যত মই কোন বাগানীয়া, কোন নেপালী, কোন মিচিং, কোন বড়ো বুলিবলৈ নাই। মই মানে পৰিয়াল এটা বুলি ভাবোঁ মানে। সেইকাৰণে আপোনালোকৰ এই অঞ্চলটো বহুত মানে পিছপৰা দেখিছোঁ শিক্ষাৰ ক্ষেত্ৰত। সেইকাৰণে মই লাগি আছোঁ দিনে ৰাতি। ইমান দূৰৰ পৰা যিটো আপ ডাউন মোৰ মানে 35-40 কিলোমিটাৰমান হ'ব চাগে ইয়াৰ পৰা মোৰ অফিচলৈ। তথাপি মই চাইকেল মাৰি হ'লেও এনেকৈ গৈছোঁ জেগা জেগাই। মানে আমি ল'ৰা ছোৱালীক মানে সুবিধা দিব লাগিব শিক্ষাটো, মাজৰ পৰা এৰিব নালাগে। সেনেকুৱা কথা। মোকো মাতিব, মই কেতিয়াবা আহিম পঢ়াবলৈ সময় মিলাই মেলি, মানে মাজে সময়ে কেতিয়াবা মই দেওবাৰ এইফালে জেগা জেগাই গৈ থাকোঁ, বল সময় কিবা কিবি অঞ্চলবিলাক ভিতৰত। তো সেইটো কথা। সেইকাৰণে আপোনালোকক মানে এই সজাগতাটোৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ, ইয়াতে মাতিছিলোঁ। তো আৰু বিশেষকৈ জলমিত্ৰ ডাঙৰীয়া আমি ট্ৰেইনিঙত লগ পাইছিলোঁ, তাত কি শিকিব পালে নাজানো আৰু, কিন্তু ভাল লাগিছিল লগ পাই। সেইকাৰণে তেওঁলোককো মই কথা দিছিলোঁ যে স্কিমে মই যাম, টেকনিকেল প্ৰব্লেম 2-এটা কি কেনেকৈ চলাব লাগে অলৰেডি জানে। তথাপি মোৰ ফালৰ পৰা মানে পাৰ্চনেলি আহি অলপ হেল্প কৰিম। তেওঁলোকৰ লগত মোৰ আগত বহুত দিনৰ পৰা বহুতে যোগাযোগ কৰি থাকে, কিবা প্ৰব্লেম হৈছে তেনেকৈ আৰু চলি আছোঁ আৰু মানে। আৰু আমি হেৰি আমলখি গছ এজোপা আৰু বকুল গছ এজোপা ৰুম ধুনীয়াকৈ। ইয়াতো আমি মাজে মাজে অহা যোৱা কৰি থাকিলে দেখি ভাল লাগিব লাগে, পানী চানী ঢালি বচাবৰ কাৰণে। গছ থাকিলেহে আমি জীয়াই থাকিম, হয়নে নহয় কথা? সেইটো কথা। এতিয়া মই টেকনিকেলি কেইটামান কথা বুজাই দিম। আপোনালোকে এই ৰাতিখনত যে আহিছে বহুত বহুত ধন্যবাদ। বেলি সোনকালে দিব যায়, মই মানে 3:30-4টা বজাৰ পৰা আহি আছোঁ। এঘণ্টামান হ'ল চাইকেল চলাই, অলপ বেছি হৈ যায় মোক। তেনেকুৱা আপোনালোকে ইমানখিনি মানে কষ্ট কৰি মানে সময় দিছে, বহুত বহুত ধন্যবাদ। অলপ ভুল হ'লেও মানে হেৰি কৰিব। ইয়াৰ লগতে ছাৰ অঁ, ধৰক আপুনি যি পদক্ষেপ লৈছে খুব আদৰণীয়। আৰু লগতে আমাক নিশ্চয় কথা দিছিলে, আমি যেতিয়া আপোনাৰ ট্ৰেইনিঙত যেতিয়া আমি আছিলোঁ, আপুনি আমাক শিকাইছিলে যিবিলাক যথেষ্টখিনি আমি শিকিলোঁ। জলমিত্ৰ হিচাপে মোৰ যিমানখিনি মানে ট্ৰেইনিঙত প্ৰয়োজন, তাতকৈ মই বেছিয়ে শিকিবলৈ পালোঁ তেনেধৰণৰ অনুভৱ হয়। তথাপিও আপুনি যেনেধৰণে পদক্ষেপ লৈছে পৰিৱেশৰ ওপৰতে,
আৰু ধৰক নিবনুৱাসকলৰ শিক্ষিত হাৰৰ বৃদ্ধি হোৱাৰ যি পদক্ষেপ লৈছে আমি গোটেই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আমি মুকলবৰ পানী যোগান উপভোক্তা সমিতিৰ তৰফৰ পৰা আৰু লগতে মই নিজে জলমিত্ৰ হৈ এখনি আপোনাক ফুলাম গামোচাৰে আপোনাৰ এখন সন্মান যাচিব বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ। ঠিক আছে বাৰু, মই আধৰো আকৌ আপুনি ধাৰুৱা কৰি দিলে, আপোনালোকৰ কাৰণে কাম কৰিব লাগিব। এই সন্মান আপোনালোকে আগতে দিলে ন, সেইকাৰণে মই মানে এৰিব নোৱাৰোঁ। মানে এতিয়া আপোনালোকে কৰি গৈছোঁ আৰু যিমান পাৰে মই মোৰো যিমান পাৰে আপোনালোকক গভৰ্ণমেণ্টক মানে এটা টাইমত ডিমাণ্ড কৰি আছোঁ লাহেকৈ আপোনালোকক যাতে ইমান দীৰ্ঘদিনীয়া মানে বিনা বেতনে অট'মেটিক আপোনালোকে কাম কৰিলে কৰি আৰু নিশ্চয় এটা দিন নিশ্চয় চৰকাৰেও চকু মেলি চাব, আমিও লাগি আছোঁ, চিন্তা কৰিব নালাগে। আৰু ধুনীয়াকৈ কিন্তু আপুনি হতাশ নহ'ব, ৰাইজক একদম ৰেগুলাৰলি পানী দিব, বিশুদ্ধ কৰা আশীৰ্বাদ, সেইটোৱে বহুত ডাঙৰ আশীৰ্বাদ, হয়নে নাই? কাৰণ পানী প্ৰাণী প্ৰাণ, সেইকাৰণে আপোনাৰ লাকি বুলি ভাবি লাগিব এনেকুৱা এটা কাম কৰিবৰ কাৰণে সুযোগ পাইছে। সেইখিনি আৰু মানে স্কিমবিলাকতো চব মানে ৰাইজৰ ওপৰতে সেইটো হয় বাৰু। নাই তেনেকৈ মোকাবিলা কৰি মেলি চলাব লাগিব, কাৰণ পানীটোতো ৰাইজক লাগিবই, যে আপুনি স্কিমটো চলিব আৰু দুই এটা যিখিনি প্ৰত্যাহ্বান সেইখিনি থাকিবই আৰু ন। ঠিকে আছে বাৰু, ধন্যবাদ। আমি ৰৈ লওঁ বাৰু। তাত গোবৰ দিলে ইয়াতে বেছি লাগে তাত ডেইলি পানী ঢালিব দেই। এতিয়া গোবৰটো একদম ধুনীয়া দেখোন, বহুত দিনৰ মানে পুৰণা গোবৰ। এটা জার্সি গরুর কামাল নাকি? কি এগুলো কি কবি নাকি? কবি নহয়, এইটো বেলেগ ধৰণৰ চব্জি। এটা আমলখি গছ। আমলখি আৰু দুজন মানে আহক। দেখবি রে ধনিয়া লাগাইছে। মাঝে ধনিয়া উঠে যাবে बिहार में बिहार में की पहला तो तोरा लगे ঠিক আছে, সকলোকে ধন্যবাদ। থেংক ইউ।